বিহু বুলি এইবাৰ ব্লগ এটাও বনোৱা নহ'লে চাওঁতে আজি বিহু সামৰিবই হ'ল। নামঘৰটো আধৰুৱা হৈ আছে, সেই গতিকে ভাবিলোঁ যে সকলোৱে মিলি বাহিৰতে দুদিনমান বিহু গাওঁগৈ বুলি। পিছে নাচনীৰহে অভাৱ। কুৰিতে বহি নহওঁতেনে আমাৰ গাঁৱৰ ছোৱালীবোৰ বিয়া হৈ খতমেই হ'ল। এতিয়া সৰু নাচনী কেইজনীমান আছে, তাকে লৈ এতিয়া উপায়ো নাই। ব'লা আৰু সকলোৱে বিহু মাৰোঁগৈ। বহাগৰ 1-2 তাৰিখে যিডালহে ৰ'দ দিলে, আমাৰ নাচনীয়ে দিনটো নাচি বাগি ঘামি জামি অৱস্থা নোহোৱা হ'ল। বাহিৰত এদিন মাৰিয়ে আমি ৰাতি গাঁৱত মাৰিব ধৰিলোঁ। ৰাইজৰ হৈ মাৰিছোঁ, সেইবাবে গাঁৱৰ সকলো ওলাই আহিল। বিহু বুলি আমাৰ খুৰা-খুৰীও ওলালহি। খুৰী আকৌ ৰ'বই নোৱাৰিলে, ঢোলৰ মাজতে ধৰিলেই নহয় যিবিলাক থাকি। এইটো আকৌ আমাৰ কণমানি পাৰ্টিটো। মোৰ কণমানিজনীয়ে আকৌ নাচিব শিকিছে আৰু দেই। পিছে বিহুৰ আজি আমাৰ শেষৰ দুদিন, গতিকে বিহু সামৰিম আৰু সকলোৱে মিলিজুলি এসাঁজ ভাতো খাম। গতিকে কথামতেই কাম। আমাৰ আম্বানী আৰু আদানীয়ে কৈ দিলে, মাংসটো হ'লে আমি দুটাই দিম দেই। বুবু কাছাই আমাৰ ৰৈয়ে নাথাকিল, লগে গৈ ব্ৰইলাৰ ঘপিয়ালে। ৰান্ধনীও খৰতকীয়া, জুহালত জুই লগাই দি চাৰিওজন বস্তু অহালৈ অপেক্ষা কৰিলে। আমি ডেকা-মখাই বিহুটো সামৰিবলৈ ওলালোঁ। গছ এজোপাত গামোচাখন ধুনীয়াকৈ পিন্ধাই হুঁচৰিটো জুৰিলোঁ। হুঁচৰি শেষত আমি সকলোৱে সেৱা ধৰিলোঁ, যাতে আমাৰ সকলোৰে বছৰটো কুশল মংগলে পাৰ হৈ যায়। ইফালে আকৌ আমাৰ খানা বা কি হৈছে, বোৱাৰীসকলে দেখোন পাচলি কাটিছেহে। ভালো লাগে দিয়কচোন কেতিয়াবা এনেদৰে এসাঁজ মিলিজুলি খায়। মাংস নোখোৱাখিনিৰ কাৰণে কিন্তু মাছ আছে দেই, কিন্তু মাছহে খাব, মাংস খাব নোৱাৰিব, দুইটা খাবলৈ দিয়া নহ'ব। আৰু এনেদৰেই আমি উলহ মালহে আমাৰ বাপতি সাহোন বিহুটিক এই বছৰলৈ বিদায় দিওঁ।
কমেন্ট কৰিব, সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, যদি ভিডিঅ'টো ভাল লাগে